বুঢ়ীদিহিং বা চেঁচা নৈয়ে যিটো সময়ত ডিব্ৰুগড়ৰ বহু সংখ্যক ৰাইজক হাজাৰ হাজাৰ ৰাইজ শ শ গাঁৱক যিটো সময়ত প্ৰতি বছৰে প্লাবিত কৰে, বানে সৰ্বহাৰা কৰি সেইসকল লোকক এৰি থৈ যায় আৰু তাৰ পিছত সেইসকল লোকৰ নামত প্ৰতিযোগিতা চলে যে কোনে সেইসকল লোকৰ নামত অহা টকা কিমান জেপত সুমুৱাব পাৰি, কিমান লাখে লাখে কোন বিষয়াই জেপত সুমুৱাব পাৰি, কোন কনষ্ট্ৰাকশ্যনক আনি কাম দিব লাগে, কোন প্ৰাইভেট লিমিটেডক আনি কাম দিব লাগে, সেইসকল বিষয়াই চিন্তা কৰি থাকে আৰু পুনৰ বান আহে, আকৌ তেওঁলোকৰ সপোনবোৰ উটি যায়, তেওঁলোক পুনৰ বানৰ মাজত ককবকাই থাকিব লাগে। ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰা হৈছে বুঢ়ীদিহিঙৰ পাৰৰ পৰা ডিব্ৰুগড়লৈ আহি কুতুহা যিসমূহ গাঁও আছে, আহোম গাঁও বা যিসমূহ গাঁও আছে, এই সকলো গাঁৱৰ ৰাইজে প্ৰতি বছৰে যিটো সময়ত ভঙামুৰা আদি অঞ্চলৰ ৰাইজে যিটো সময়ত প্ৰতি বছৰে বানৰ সৈতে যুঁজি আছে, সেই বান আৰু গৰাখহনীয়া ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ যি জলসম্পদ বিভাগ, সেই ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ জৰিয়তে এটা কাম আহিছিল, এটা প্ৰকল্প হাতত লোৱা হৈছিল বিশ্ব বেংকৰ অনুদানেৰে 214 কোটি টকাৰ। 214 কোটি টকাৰ সেই অনুদান আমি বাৰে বাৰে বাতৰি সম্প্ৰচাৰ কৰিছোঁ। তাৰ পিছত সেই কাম লাভ কৰিছিল গৌতম কনষ্ট্ৰাকশ্যন নামৰ এটা অনা অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠানে। আটাইতকৈ ডাঙৰ কথা হৈছে যে তেওঁলোকে যিসমূহ কাম কৰি আছে, RTIৰ জৰিয়তে অহা যিসমূহ তথ্য, সেই তথ্যসমূহ আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ যে যিটো জিঅ' বেগ তেওঁলোকে পানীৰ বুকুত থাকিব লাগে 16.5 মিটাৰ, তেওঁলোকে মাত্ৰ ৰাখিছে 2 মিটাৰ। এবাৰ আমি ভিজুৱেলসমূহ দেখুৱাই যাম। ফটো সাংবাদিক শশাংক গগৈ দেখুৱাব এই যে ক'লা ক'লা যিবোৰ আপুনি বস্তা দেখিছে, সেই যিটো পানীৰ তলত থকা জিঅ' বেগ, সেই জিঅ' বেগ থাকিব লাগে ইয়াৰ পৰা, য'ৰ পৰা অংশটো ওলাই আছে তাৰ পৰা পানীৰ তলত 16.5 মিটাৰলৈকে। ইয়াত ৰাইজে নামি দেখুৱাইছে, স্থানীয় ৰাইজে নাৱৰীয়াই নামি দেখুৱাইছে ইয়াত মাত্ৰ আছে 1.5 পৰা 2 মিটাৰ। অৰ্থাৎ বাকী 14 মিটাৰৰ যিটো টকা, সেই টকা গোটে পাতে গিলিছে গৌতম কনষ্ট্ৰাকশ্যন নামৰ অনা অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠানে। আৰু তাত সংগ দিয়াৰ অভিযোগ পোনে পোনে জলসম্পদ বিভাগৰ যিগৰাকী কাৰ্যবাহী অভিযন্তা ডিব্ৰুগড়ৰ আৰু ইয়াৰ যিগৰাকী SDO, সেই SDOৰ বিৰুদ্ধে বাৰে বাৰে অভিযোগ উঠিছে। এইসমূহ যিসমূহ জিঅ' বেগ ইয়াৰ পৰা 16 মিটাৰ বা 16.5 মিটাৰ দূৰলৈকে নৈৰ বুকুত পেলাব লাগে, তেওঁলোকে পেলাইছে মাত্ৰ 2 মিটাৰ। তাৰ পিছত তাৰ পৰা য'ত জিঅ' বেগসমূহ আছে, য'ত পেলাই থোৱা হৈছে, তাৰ পৰা ওপৰলৈ আহিব লাগিব 11 পৰা 14 মিটাৰ পৰ্যন্ত পেভাৰ ব্লক। এতিয়া ইয়াত যিটো মাটি পেলোৱা হৈছে, ইয়াত কোনো মাটি সমান কৰাৰ কোনো পদ্ধতি নাই। ইয়াত যেনে তেনে ইয়াত সমান কৰিছে আৰু দুদিন পিছত যেতিয়া পানী আহিব এয়া উটুৱাই লৈ যাব। অৰ্থাৎ গৌতম কনষ্ট্ৰাকশ্যনে লাভ কৰা 56 কোটি টকাৰ যি কাম, তাৰে 10 কোটিমান টকা খুব সৰ্বাধিক কাম কৰি বাকী টকাখিনি, বাকী 46 কোটি টকা কেনেকৈ জেপত ভৰাব পাৰে তাৰ প্ৰতিযোগিতা চলিছে এতিয়া গৌতম কনষ্ট্ৰাকশ্যন, কাৰ্যবাহী অভিযন্তা আৰু SDOৰ মাজত। এতিয়া এইসকল ৰাইজ, ভঙামুৰা অঞ্চলৰ এইসকল ৰাইজ পুনৰ ওলাই আহিছে। তেওঁলোকে আমাক মাতি আনিছে, তেওঁলোকে কৈছে যে আপোনালোকে বাতৰি সম্প্ৰচাৰ কৰিল, বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত ইয়ালৈ কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোনো নাহিল। জলসম্পদ বিভাগৰ মন্ত্ৰীক আমি এই বিষয়ে এই বাতৰি জৰিয়তে আমি আহ্বান জনাইছোঁ যে এইসকল ৰাইজৰ অন্তত যি বানপীড়িত ৰাইজৰ যি বিননি, সেই বিননি আপুনি শুনক। আৰু গৌতম কনষ্ট্ৰাকশ্যন, অনা অসমীয়াই গৌতম কনষ্ট্ৰাকশ্যনে সমগ্ৰ অসমখনত কাম কৰিছে। এতিয়া তাৰ মাজতে এটা প্ৰশ্ন থাকি গৈছে যে কোনো অসমীয়া ঠিকাদাৰী প্ৰতিষ্ঠান এইখন অসমত নায়েই নেকি, যিয়ে 214 কোটি টকাৰ কাম লাভ কৰিব পাৰে। প্ৰতিটো যিসমূহ প্ৰকল্প, ৰাজ্য চৰকাৰৰ যিসমূহ প্ৰকল্প, প্ৰতিটো কামতে কেৱল গৌতম কনষ্ট্ৰাকশ্যন। ধুবুৰীত যাওক, গোলাঘাটত যাওক, ডিব্ৰুগড়লৈ আহক, যোৰহাটত আহক, কি ৰাস্তা, কি ষ্টেডিয়াম, কি চিকিৎসালয়, কি মথাউৰি, সকলো মুঠৰ ওপৰত গৌতম কনষ্ট্ৰাকশ্যনৰ এতিয়া দপদপনি চলিছে। এনে কি আলাউদ্দিনৰ চাকি গৌতম কনষ্ট্ৰাকশ্যনৰ হাতত আছে যে তেওঁলোকে নিবিদাৰ জৰিয়তে দেখুৱাব লাগে বাবে এই আয়োজন কৰা যিটো নিবিদা প্ৰক্ৰিয়া, সেই নিবিদা প্ৰক্ৰিয়াৰ মাজেদিয়ে হওক বা অন্য কোনো প্ৰক্ৰিয়াৰে হওক, তেওঁলোকে কেনেকৈ এই কামসমূহ পায়। এতিয়া এই গোটেই বিষয়খিনি, তথ্যখিনি উদঙাইছিল জাতীয় সংগ্ৰামী সেনা অসমে। তেওঁলোকৰ কেন্দ্ৰীয় সভাপতিগৰাকী আছে চিতু বৰুৱা, আৰু লগতে এই অঞ্চলৰ যিসকল ৰাইজ, যিসমূহ গাঁৱক প্ৰতি বছৰে ধুই নিয়ে, এই ৰাইজ ইয়ালৈ উপস্থিত হৈছে। এগৰাকী বয়সস্থ মহিলা আছে, মই বৰ্মা অকণমান আপোনাৰ ওচৰলৈ আহিম, আপুনি বহুখিনি কথা কৈ আছে, সেদিনাও আপোনাক আমি লগ পাইছোঁ। বাতৰি কৰাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। কোনোবা ইয়ালৈ অহা দেখিছে? নাই, কোনো নাই অহা। মই সেইদিনা আপা গৈ সেই তোমালোকৰ লগ পোৱা নাই, মই সেইখিনিলৈ গৈছোঁ।
তেতিয়া মই কৈছোঁ কেম্প চেম্প উৰুৱাই দিব লাগে যদি কামটো ভাল নহয়। আমাৰ মানুহখিনি বাৰে প্ৰতি উঠি থাকিব, বাৰে প্ৰতি ঢোকা দি গৈ থাকিব, তাৰ মানে আছে নেকি? তেওঁলোকে আমাক পুতলাৰ দৰে নচুৱাই ফুৰিব নেকি? হয়নে কোৱা? যদি পুতলাৰ দৰে নচুৱাই ফুৰিবলৈ এইবিলাক কেলৈ টকা পইচা ভাঙি কাম কৰিব লাগিছে? আমাৰতো ল'ৰা ছোৱালী আমাৰ এটা ৰাস্তা এতিয়া কত যুগৰ মোৰ পিতাম্বৰৰ পিছৰ পৰা সেই ৰাস্তা এটা, সেই ৰাস্তাটো তাকে বস্তু আনি ৰাস্তাটো ভাঙি ল'ৰা ছোৱালীক পঢ়ুৱাব স্কুল যাব নোৱাৰা কৰিলে। তাত এক গাড়ীবিলাক পাথৰ পেলাই দিয়ক, সেইটো পেলাব নোৱাৰে। মই আপোনাক এটা কথা সুধো যে এই যিসমূহ কাম কৰিব লাগিছিল খৰালিত কৰিবলৈ যোৱা 2টা বছৰৰ ভিতৰত তেওঁলোকে কাম সম্পূৰ্ণ কৰিব লাগিছিল, এতিয়া বিল উলিওৱাৰ বাবে কোটি কোটি টকা উলিয়াবৰ বাবে এতিয়া এপ্ৰিল মাহৰ ভিতৰত তেওঁলোকে এইসমূহ কাম এনেকৈ পানীতে বস্তা পেলাই সামৰিব বিচাৰিছে। সামৰি গুচি যাব তেওঁলোকে, আমি উঠি থাকিম আৰু আমি উঠি য'ত যাম আৰু। ৰাইজৰ ওচৰলৈ আহিম। জাতীয় সংগ্ৰামী সেনাৰ সভাপতিগৰাকী আছে চিতু বৰুৱা। কিমান দিন এনেকৈ ৰাইজে আক্ৰান্ত হৈ থাকিব? এই জলসম্পদ বিভাগৰ যিগৰাকী কাৰ্যবাহী অভিযন্তা SDO এইসকলে এওঁলোকৰ বিননি শুনিবনে নাই? না, প্ৰথম কথাটো হৈছে এনেধৰণৰ যে অনা অসমীয়া ঠিকাদাৰী প্ৰতিষ্ঠানৰ এই ধৰণৰ দুৰ্নীতি আমি সহ্য নকৰোঁ, আৰু অনা অসমীয়া এই ধৰণৰ দম্ভালি উদ্ভণ্ডালিও আমি সহ্য নকৰোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ধাৰাবাহিকভাৱে গোটেই বাতৰিটো পৰিৱেশন কৰা হৈছে। জাতীয় সংগ্ৰামী সেনা অসমে বিগত সময়ছোৱা এসপ্তাহ ধৰি এই ক্ষেত্ৰত সংগ্ৰাম কৰি আছে। গাঁৱৰ ৰাইজে চিঞৰি আছে যে আমাক এটা শুদ্ধ মথাউৰি দিয়ক, দুৰ্নীতি অনিয়ম ইয়াৰ পৰা আঁতৰাই দিয়ক। কিন্তু জলসম্পদ বিভাগৰ যিজন কাৰ্যবাহী অভিযন্তা তেওঁ কিন্তু ইয়ালৈ অহাটো দূৰেই কথা, এই ক্ষেত্ৰত এষাৰো মাত মতা নাই। তাৰমানে আমি এইটো কথা ইয়াত বুজিবলৈ বাধ্য হৈছোঁ যে এই 214 কোটি টকাৰ যি 56 কোটি টকা গৌতম কনষ্ট্ৰাকশ্যনৰ যিটো কাম দিয়া হৈছে, এই 56 কোটি টকাৰ সৰহভাগ কিন্তু জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাজনৰ জেপলৈ গৈছে নেকি আমাৰ প্ৰশ্ন আছে। আমাৰ প্ৰশ্ন আছে যে সৰহভাগ ধন SDO-জনৰ জেপলৈ গৈছে নেকি আমাৰ প্ৰশ্ন আছে। আমাৰ প্ৰশ্ন আছে এই অঞ্চলৰ যিজন বিধায়কজনৰ ওপৰত আমাৰ প্ৰশ্ন আছে। ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰাৰ পিছতো, জাতীয় সংগ্ৰামী সেনা অসম ডিব্ৰুগড় জিলা সমিতিয়ে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰাৰ পিছতো স্থানীয় বিধায়কজনে আজিলৈকে কি কাৰণে এইসকল ৰাইজক এটা খবৰ ল'বলৈ অহা নাই? কি কাৰণে দুৰ্নীতি দেখি তেওঁ চকু মুদা কলিভা ধৰি আছে? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ এই ডিব্ৰুগড় জিলাৰ এজন ডাঙৰ মন্ত্ৰী, যিজনে নিজকে ডাঙৰ মন্ত্ৰী বুলি কয়, প্ৰশান্ত ফুকনক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। সততে তেওঁ যেতিয়া আপোনাৰ বিজেপি চৰকাৰ শাসনলৈ অহা নাছিলে, দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ তেতিয়া বা মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেওঁ ডিঙিত পিঁয়াজৰ মালা লৈ প্ৰতিবাদ কৰিছিলে। আজি সেইজন মন্ত্ৰীয়ে ইমান ডাঙৰ দুৰ্নীতি হোৱাৰ পিছতো তেওঁ কি কাৰণে মাত মতা নাই? গতিকে আমাৰ স্পষ্ট কথা, গৌতম কনষ্ট্ৰাকশ্যনৰ এই যি দুৰ্নীতি, এই দুৰ্নীতি আৰু অনিয়ম বন্ধ হ'ব লাগিব। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি পুনৰবাৰ বিষয়টো দৃষ্টিগোচৰ কৰিছোঁ, আৰু যিসকল কাৰ্যবাহী অভিযন্তা এই দুৰ্নীতিৰ লগত জড়িত হৈ আছে তেওঁলোকক কিন্তু কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভণিৰ পৰা যিহেতু আপুনি প্ৰত্যক্ষভাৱে জড়িত হৈ আছে, তথ্য আহিল, তথ্যৰ পিছত বাতৰি সম্প্ৰচাৰ হ'ল, বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো গৌতম কনষ্ট্ৰাকশ্যনৰ প্ৰতি ইমান কিহৰ মৰম বিভাগে যে এতিয়াও কোনো ধৰণৰ তদন্ত, ইয়াত তেওঁলোকে তদন্ত প্ৰক্ৰিয়াৰে ইয়াত প্ৰয়োজন হ'লে দুবাৰো আনি স্থানীয় নাৱৰীয়া মাতি আনি ইয়াত এটা তদন্ত প্ৰক্ৰিয়া তেওঁলোকে কৰিব লাগিছিল যে প্ৰকৃততে 2 মিটাৰ দিছে নে 16.5 মিটাৰৰ ঠাইত কিমান দিছে। এতিয়ালৈকে কোনোবা ইয়ালৈ আহিল নে? কোনো অহা নাই। তেখেতলোকৰ ইঞ্জিনিয়াৰ এজনে যোগাযোগ কৰিছিলে, যোগাযোগ কৰি পেলাই কামটো হ'ব বুলি কৈছিলে অলপ, কিন্তু এতিয়া কাম কৰিবলৈ সময় নাই। আৰু যিহেতু এতিয়া যদি কাম কৰিবলৈ আছিলে নাও আনি কেনে কাম কৰিব লাগিছিলে, তলত বস্তা পেলাব লাগিছিলে, তেখেতলোকে কৰা নাই। তাৰ পৰিৱৰ্তে মোক কাম 2টা দিয়াৰ কথা তেখেতলোকে কৈছে। মানে এক প্ৰকাৰ মেনেজ কৰিবলৈ চেষ্টা কৰিছে। হয়। এতিয়া সেয়াই চলি আছে। কিমান দিন আৰু বানত ককবকাব লাগিব? আপোনালোকৰ বাবে অহা টকা ৰাজ্য চৰকাৰে এটা সদিচ্ছাৰে দিছিল। এই গোটেই প্ৰক্ৰিয়াটো দেখোন লুটি পুটি খোৱাৰ এটা চক্ৰান্তহে চলিছে। কি কৰিব আৰু, যেতিয়া আহিলেই বাৰিষা আৰু টোপলা টাপলিয়ে পানী মথাউৰিত থিয় হমি বহিমি জোপোকা লাগি বাচিলে বাচিম আৰু গ'লে যাম আৰু। প্ৰতি বছৰে এনেকুৱাই প্ৰত্যেক বছৰ একোৱেই নকয়, কাকোৱেই নেদেখোঁ, কোনোৱেই নাহে, একো নাপাওঁ, ঠাণ্ডা পানী এটোপাও নাপাওঁ। এয়া হৈছে ৰাইজৰ কথা। কি ক'ব বিচাৰে, কেনেকৈ দিন পাৰ কৰে? সেইটোৱেতো আমি একোৱে নাপাওঁ চৰকাৰৰ ফালৰ পৰা। আৰু এতিয়া আলিৰ ওপৰত বহি থাকিলেও সেই পানীত তল যোৱাবিলাকক দিয়ে, আমাৰ আলিৰ ভিতৰ বুলি একো নিদিয়ে। এতিয়া মথাউৰিটো হোৱা হ'লে অকণমান হয়তো সকাহ পালেহেঁতেন। এতিয়া কিবা আশা দেখিছেনে আপোনালোকে? একো আশা দেখা নাই, এইটো নহয়গে কেতিয়াও নহয়গে। এতিয়া 2 মাহৰ ভিতৰত এতিয়া তেওঁলোকে কৈছে যে এপ্ৰিলৰ ভিতৰত যেনে তেনে কাম সম্পূৰ্ণ কৰি বিল উলিয়াই লৈ যাব লাগে। এতিয়া আপোনালোকে ভাবেনে যে এয়া হ'ব? নহয়, কেতিয়াও নহয়, আৰু 2 বছৰৰ ভিতৰতো নহয়। ভাল কাম কৰিবলৈ গ'লে এষ্টিমেট মতে কাম কৰিবলৈ 2 বছৰত নহ'ব জানো? কেতিয়াও নহয়। সেই ঢোকা দি আৰু পুতলা নচুৱাবলৈ আহিছে। আৰু আমাৰ বিধায়কজন কি চকু মুদা খুলি, তেওঁতো ইয়াত পৰিদৰ্শন কৰিব পাৰে নোৱাৰে? আজিও নাই অহা, তেওঁক মাতিও আনিব নোৱাৰে। এয়া হৈছে পৰিৱেশ, এয়া হৈছে ভঙামুৰা গাঁৱৰ ৰাইজ, আৰু এনেধৰণে 12খন গাঁৱৰ ৰাইজে এই যিটো মথাউৰি
পানী দিহিঙৰ এই যিটো মথাউৰি, বুঢ়ী দিহিঙৰ এই যিটো মথাউৰি, এই মথাউৰিক লৈ তেওঁলোকে আপত্তি কৰি আছে। গৌতম কনষ্ট্ৰাকশ্যন নামৰ অনা অসমীয়া বনিয়াৰ যি ঠিকাদাৰী প্ৰতিষ্ঠান, সেই ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে মাত মাতি আছে। তেওঁলোকে কৈছে যে অন্ততঃ বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান হিচাপে ৰাজ্য চৰকাৰে লোৱা এই পদক্ষেপটোৰ যিটো কাৰ্যকৰীকৰণ, সেই কাৰ্যকৰীকৰণ সুচাৰুৰূপে কৰক, সফলৰূপে কৰক। কিন্তু ইয়াত কাৰ্যবাহী অভিযন্তা, ইয়াত SDO সকলোৱে এতিয়া মিলি গৈছে। সকলোৱে মিলি ভকত হৈ এইসকল লোকক পুনৰ এটা টুপি পিন্ধোৱাৰ তেওঁলোকে এটা চক্ৰান্ত কৰিছে। আৰু ইয়াত যেনে তেনে তেওঁলোকে এটাই আশা কৰিছে, সোনকালে পানী আহক। পানী অহাৰ লগে লগে তেওঁলোকে বিশ্ব বেংকক দিব পাৰিব, তেওঁলোকে ক'ব পাৰিব যে ইয়াত সকলোখিনি কাম হৈ গ'ল, কাৰণ পানীৰ তলত আছে। তদন্ত নহয়, তদন্ত প্ৰক্ৰিয়াৰ মাজলৈ নাযায়, কাৰণ তদন্ত ঘোষণা কৰিবলৈ কাৰ্যবাহী অভিযন্তাগৰাকীৰ, SDO গৰাকীৰ কোনো সাহস নাই। এতিয়া ৰাইজক কোনে উদ্ধাৰ কৰিব? ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ বিপৰীতে এইসকল দুৰ্নীতিগ্ৰস্ত বিষয়া, ঠিকাদাৰে যেতিয়া এনেধৰণৰ কাম কৰে, ইয়াৰ পিছত কোনে কি পাব, ইয়াৰ উত্তৰ কোনে দিব? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।